আৰে বাপে এটা কাহিনী এইখন কোনো সাধাৰণ কেঁচা লোহাৰৰ চুৰি নহয় এইখন ঘৰত জিছাত ধুমুহা তই সহ্য কৰিব নোৱাৰিলেহেঁতেন মোৰ মাকো কাটি পেলালা আচ্ছা ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ কেনে ভাল ভাল ছাৰ সিহঁতে বান্ধি পেলাব এতিয়া টুকুৰা টুকুৰ কৰি পেলাম মায়েৰে বেমাৰ বুলি ফাঁকিৰে মাতি আনবা লগা হৈছে দুখা মাই মাৰি পেলোৱা কাক জন্মতে মাক মৰা ছোৱালী নহয় ঐ এতিয়া লাইক ভিউজ একোডালে নাপাওঁ বুজিছ মগজৰ পোহা মানে তই কি জান প্ৰথমে সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ আপোনালোকে অসমীয়া চিনেমাৰ প্ৰচাৰত ইমান সহায় কৰিছে আৰু অসমবাসীক ধন্যবাদ জনাইছোঁ যে স্বৰ্গৰ্থক ইমান মৰম দিছে আৰু আচলতে আজি আহিলেও অসমীয়া চিনেমা মেলা লাগিছে এতিয়া 5 জুলাইত আহি আছে ইমন বুলি এখন চিনেমা আৰু আশা কৰিছোঁ যে ইমনক আপোনালোকে মৰম দিব আমাক উৎসাহিত কৰিব সকলোৱে আহি চাবহি কাৰণ সেইটোতো গৰমৰ বন্ধ চলি থাকিব তেতিয়া জুলাইত আৰু একদম কণমানিৰ পৰা বৃদ্ধলৈকে উপভোগ কৰিব পাৰিব একেলগে ইমনখন খুব ভাল পাব লাগে আৰু আপোনালোকে পইচা খৰচ কৰি চিনেমা এখন চাব যিহেতু এতিয়া পইচাটো আপোনালোকৰ এনেই নাযায় চাই সম্পূৰ্ণ মনোৰঞ্জন পাব গতিকে 5 জুলাইৰ পৰা থাকি যাব চলি থাকিব আপোনালোকৰ সুবিধা অনুযায়ী আহি চিনেমাখন চাব আৰু আমাক উৎসাহিত কৰিব থেংক ইউ চিনেমাখনৰ পটভূমি অকণ জনাবচোন চিনেমাখন আচলতে চহৰো দেখায় আৰু গাঁও দেখায় অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ আপোনালোকে অসমীয়া চিনেমা চাওক আৰু ইমনখন এইকাৰণে চাবলৈ আহক কাৰণ আজিৰ জীৱনত আমাৰ ইমান ব্যস্ততাৰ মাজত আমি ইজনে সিজনক খবৰ ল'বলৈ আমাৰ ঘৰত থকা মানুহখিনিৰ সময় নাথাকে কিন্তু ইমনখন আৰু মই অনুভৱ কৰোঁ যে আমাৰ আৱেগবোৰ হেৰাই গৈছে গতিকে ইমন ছবিখন চালে মই ভাবোঁ যে মানুহৰ এই যিবিলাক আৱেগ অনুভূতি আমি অনুভৱ কৰিব নোৱাৰা হৈ গৈছোঁ সেইখিনি যেন আকৌ মানুহে অনুভৱ কৰিব পাৰিব সেইখিনি মোৰ বিশ্বাস আৰু ইমনখন চাই পেলাই যেতিয়া মানুহে ওলাই যাব অন্তৰত এটা ভাল মিঠা অনুভৱ লৈ পেলাই ওলাই যাব সেইকাৰণে মই ভাবোঁ আজি এই যান্ত্ৰিকতাৰ জীৱনত নিজকে অকণমান হালকা মই অসমবাসী ৰাইজৰ মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অহা 5 জুলাইত এখন নতুন অসমীয়া ছবি আহি আছে ইমন 5 জুলাইত আৰু আমি সকলোৱে আলোচনা কৰিলোঁ যে প্ৰত্যেক সময়তে ল'ৰা ছোৱালীখিনি বিজি থাকে আৰু ল'ৰা ছোৱালী বিজি থাকিলে পঢ়া শুনাত হওক অভিভাৱকসকল ব্যস্ত হৈ থাকে গতিকে 5 জুলাই যিহেতু গৰম বন্ধত সকলো ল'ৰা ছোৱালী ফুৰিবলৈ যায় যে সেইটো সময়ত চিনেমাখন ৰিলিজ দিলে সকলো আজৰি হ'ব ধুনীয়াকৈ চিনেমাখন চাব পাৰিব আৰু এটা ধুনীয়া ঘৰুৱা কাহিনীয়ে খুব সুন্দৰকৈ পৰিচালনা কৰিছে আমাৰ অসীম দাই আৰু আপোনালোকে মৰমৰ সিদ্ধাৰ্থ দাও ইয়াত এটা একদম হাই ভল্টেজ ড্ৰামা আছে সেই ড্ৰামাটো আপোনালোকে মানে খুব এনজয় কৰিব মই জানো আৰু এটা বৰ ধুনীয়া কাহিনী এতিয়া কৈ নিদিওঁ আৰু তাতে এবাৰ মই প্ৰথমবাৰৰ বাবে ভালকৈ অভিনয় কৰাৰ এটা বেলেগকৈ সুযোগ পাইছোঁ মোৰ চৰিত্ৰটো অলপ কমিক এতিয়া চৰিত্ৰটোৰ বিষয়ে কৈ নিদিওঁ গতিকে আপোনালোকে অহা 5 জুলাইত ছবিগৃহলৈ আহক ইমন উপভোগ কৰক আৰু সৰু মানে টিভি পৰ্দাত আমি সিদ্ধাৰ্থ দাই মই কে মোহন হিচাপে বহুত দিন 11 বছৰ একেলগে কৰিছোঁ এক্টিং অসমৰ ৰাইজে যথেষ্ট আমাক মৰম দিছে আশীৰ্বাদ দিছে আৰু প্ৰথমবাৰৰ বাবে ডাঙৰ চিনেমা হলতো আজি যোৰহাটলৈ 5 জুলাইত এখন অসমীয়া ছবি আহি আছে ইমন পৰিচালনা কৰিছে আজি বহুদিন ধৰি অসমীয়া ছবিত কোৰিঅ'গ্ৰাফাৰ হিচাপে কাম কৰি অহা আমাৰ মৰমৰ ভাতৃপতি অসীম বৈশ্য আৰু ইমান দিনৰ অভিজ্ঞতাৰে অসীমে এখন ছবি কৰিছে আমি সকলোৱে লাগি ভাগি দিছোঁ এইটোৱেই কথা আৰু ছবিখন চাই পেলাই আমি ভাবোঁ যে অসমৰ ৰাইজে এখন সুন্দৰ ছবি পাব এখন পাৰিবাৰিক ছবি আৰু আজিকালি অকণমান পাৰিবাৰিক ছবিৰ সংখ্যা কমিছে অসমত গতিকে আমি ভাবোঁ যে এইখন অকণমান হ'লেও এতিয়া চলি থকা ছবিসমূহতকৈ অকণমান ব্যতিক্ৰম গাঁও আৰু চহৰৰ পটভূমিত ছবিখন সুন্দৰকৈ এটা কাহিনীৰে আগুৱাই নিয়া হৈছে আৰু ইয়াত মানে ৰাইজে মনোৰঞ্জনৰ সকলোকেইটা উপাদান পাব বুলি আমি আশা কৰোঁ অসমবাসীৰ কাৰণে এটা ভাল খবৰ আমি আকৌ ইমনক লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ ইমন এখন গাঁৱৰ পটভূমিত সুন্দৰ এখন ছবি ল'ৰাৰ পৰা বুঢ়ালৈকে চাব পাৰিব কিন্তু এটা কথা ঠিক ইমন চাই আপোনালোকে এটা ভাল বস্তু ঘৰলৈ লৈ যাব পাৰিব সেইটো দৃঢ় বিশ্বাস আমাৰ সেয়েহে আপোনালোকৰ সহায় সহযোগ মৰম আশীৰ্বাদ আমাক লাগিব আৰু আমি আশাবাদী আপোনালোকে বোধহয় যিমান দূৰ পাৰে আমাক সহায় আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ দৰ্শকক জেনেৰেলি মই কে মাক হৈছোঁ এইবাৰ এগৰাকী বিধৱা মাক আৰু সেইটো ৰূপত মোক দেখা পাব
আৰু কে যিখিনি কাম মানে কৰিলে ছবিখনত মাকো মানে একমত আৰু সেই বস্তুটো দেখা পাব মুঠতে ভাল বস্তু এটা লৈ পেলাই ইমনখন চাই ভাল বস্তু এটা লৈ ঘৰলৈ যাব পাৰিব ধন্যবাদ মোৰ সপোনৰ কাহিনী এটা আৰু যদিও কোৰিঅ'গ্ৰাফি কৰিছোঁ বহুতো গীতত বহুত বোলছবিত অসমৰ বাহিৰতো কৰিছোঁ কিন্তু পৰিচালক হিচাপে মই মানে সক্ষম হ'ম নে নেজানো কিন্তু ৰাইজৰ আশীৰ্বাদ লাগিব প্ৰথম মোৰ পৰিচালনা আৰু ৰাইজৰ আশীৰ্বাদৰ অবিহনে একো নহয় কিন্তু ছবিখন আমি যথেষ্ট চেষ্টা কৰিছোঁ মনোৰঞ্জন ছবি হিচাপে তুলি লৈছোঁ ৰাইজৰ ওচৰত দাঙি ধৰিম আৰু মই ভাবোঁ যে অকণো ৰাইজে মানে মনোৰঞ্জন নোপোৱাকৈ নাযায় সেইকাৰণে আশীৰ্বাদ লাগিব আৰু সংবাদ মাধ্যমৰ সকলোকে আমাৰ সহায় সহযোগ লাগিব যাতে আমি ইমন পৰিয়ালটো ইমন বোলছবিৰ দ্বাৰা আগুৱাই যাব পাৰোঁ ধন্যবাদ